যদিহে সঠিক পদ্ধতি ব্যৱহাৰ কৰি বনোৱা হয় যে কোনো আচাৰ বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব। প্ৰথমে সকলোকে নমস্কাৰ। আজি মই 5 কেজি আচাৰ বনালো। স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। এয়া 5 কিলো আমখিনি বজাৰৰ পৰা আনি খুব চাফাকৈ ধুই লোৱা হ'ল। তাৰ পাছতে পানীটো অকমান মুছি লোৱা হ'ল বা আপোনালোকে অকমান সময় ফেনৰ তলত থৈ দিলেও পানীখিনি শুকাই যাব নহয়নে। এতিয়া মই এই সাইজত কাটি আছো, সব টুকুৰা টুকুৰকে গুটিটো উলিয়াই পেলাই দিছো আৰু বাকি আমখিনি এই সাইজটোত এনে ধৰণে কাটি আছো। আজি এই আমৰ আচাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব বিচাৰিছো যে কোনো আচাৰ বহুদিনলৈ কেনে ধৰণে বেয়া নোহোৱাকৈ আপোনালোকে সংৰক্ষণ কৰিব পাৰিব। প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল পায় লাইক কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত অকনমান শ্বেয়াৰ কৰি দিব। বৰ্তমান মই 5 কিলো আম কাটি আছো। কাটি টুকুৰা টুকুৰ কৰি গুটিবোৰ সাইড কৰি এনে ধৰণে এটা পাত্ৰত থৈ লৈছো। তাৰপা আপোনালোকে চাই থাকক। এয়া সব ইমানখিনি গুটি ওলালে, ইমানখিনি আম ওলালে। গুটি বেছিহে ওলালে নহয়নে বাৰু। এতিয়া যিহেতু আমৰ আচাৰ বনোৱা সিজন, সেয়েহে এনে ধৰণে আপোনালোকে বনাই থবচোন। লগতে জোখমতে অলপ নিমখ দিলো। যিহেতু 5 কিলো আচাৰ বনাইছো আমৰ, সেয়েহে অকমান জোখতকে বেছিহে নিমখ দিছো। এই নিমখটো কিন্তু পাছত বেছি নহয়। কেনেকে বেছি নহয় আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে সকলোখিনি বুজি পাব। এতিয়া মই দুদিনৰ বাবে এনে ধৰণে নিমখতে সিজাই ল'ম। কিছুমানে পানীত সিজাই লয়। পানীত সিজাই লোৱাটো ধৰক পটককে বেয়া হৈ যায়। যদি আপোনালোকে নিমখতে এনে ধৰণে সিজাই লয় তেতিয়াহলে ইয়াৰ যিটো আঠাটো কেহা আঠা এটা আছে নে কোমলীয়া আমৰ, সেই আঠাটো নাইকিয়া হৈ যাব। লগতে ধৰক আৰু বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব। এয়া দোকানতে আছো। আজি যিহেতু বজাৰৰ বাৰ, দোকানতে বহি কামখিনি কৰি আছো। এতিয়া মই দুদিনৰ পাছত আপোনালোকক দেখুৱাইছো আমখিনি ধুনুকে সিজি গ'ল, মানে ধুনীয়াকৈ সিজি গ'ল আৰু ইমানখিনি পানী ওলাইছে। এই পানীখিনি অৱশ্যে আমি পেলাই দিব লাগিব। এই পানীখিনিতে যদি থাকে নিমখটো চুকাও হ'ব, লগতে আমখিনি যে অকমান গলি গ'ল বা সিজি গ'ল সেয়া আপোনালোকক ধুনুকে দেখুৱাই দিছো। এতিয়া এখন চালনীত এয়া চাওক, একদম টিকা ফটা ৰ'দ, ইমানে ৰ'দ দিছে আজি, সেয়েহে ৰ'দত দি ললো। এতিয়া আমখিনি শুকাই মানে মই কিছু মছলা যোগাৰ কৰি আছো। এইফালে আপোনালোকে মন কৰকচোন। ইয়াত আছে 3 চামুচ মছলা, আজৱাইন, গোটা জিৰা, এয়া ধনিয়া, গোটা ধনিয়া, চফ আৰু জালুক। এই চামুচখন যে দেখিছে, এই চামুচখনে মই 3 চামুচ লৈছো। এইফালে কেইটামান শুকান জলকীয়া, আনফালে এয়া ভোট জলকীয়া, মানে ঠাৰিটো ছিঙি ধুনীয়াকৈ ৰ'দত দি দিলোঁ। ইয়াৰ পানীটো শুকাই গ'ল, কিন্তু ভোট জলকীয়া গোটেইখিনি নিদিওঁ, ইয়াৰে আধাখিনিহে দিম। আমত যদি ভোট জলকীয়া দিয়া হয় দুগুণে সোৱাদ উঠে নহয়নে বাৰু। এইফালে এটা কিবা মছলা আছে, মানে আজৱাইন কিবা কিবি বান্ধি থৈ দিছোঁ, পাছত ব্যৱহাৰ কৰিম। এটা কেৰাহী লৈ ল'লোঁ, শুকান কেৰাহী, মানে ৰ'দত শুকুৱাই লোৱা আৰু। ইয়াতে এতিয়া সকলো মছলা মই যোগ কৰি দিম। এয়া চাওক, গোটেইখিনি আকৌ এবাৰ দেখুৱাই দিছোঁ। ইয়াত আছে আজৱাইন, চফ, লগতে গোটা ধনিয়া, জালুক, লগতে এয়া শুকান জলকীয়া, সকলোখিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া মই অকণমান সময় বাবে ভাজি ল'ম। আপোনালোকে ইয়াৰ উপৰিও কিছুমান মছলা ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আচাৰবিলাক খুব কম মছলাৰ ব্যৱহাৰ কৰিয়ে বনাওঁ। যে নহওক মছলা অকণমান গৰম কৰি ল'ম। বহুত মানে দেৰিলৈকে ভাজিব নালাগে, কিয়নো ইয়াৰ যিটো ভাজোতে এটা গোন্ধ ওলায়, সেই গোন্ধটো অহাৰ লগে লগে গেছটো অফ কৰি দিব লাগে। আৰু তেতিয়া ধৰক মছলাখিনি পিচিও ভাল লাগে, খায়ো ভাল লাগে, লগতে মানে গোন্ধটো বহুত ধুনীয়া আহে। ক'বলৈ কোনো ভাষাই নাই। যিসকলে আচাৰ বনায় তেওঁলোকে জানিছে আৰু। যে নহওক এতিয়া মই এয়া বগা সৰিয়হ, এয়াও মই 4 চামুচমান লৈ ল'ম। যিহেতু 5 কেজি আচাৰ, আপোনালোকে খুব গুৰুত্ব দি চাব, নহ'লে পাছত আপোনালোকে মোক কমেণ্টত সুধি থাকে আমুকটো কি দিছিলে বুলি। সেয়েহে খুব গুৰুত্ব দি শুনিব। এতিয়া মই এই সৰিয়হখিনি
ভিনেগাৰ পানীত তিয়াই থৈছোঁ মানে আগতীয়াকৈ ধুই পখালি থোৱা সৰিয়হ দেই মানে দোকানৰ পৰা আনি ধুই পখালি ধুনীয়াকৈ থৈ দিছিলোঁ শুকুৱাই তাৰ পাছত ভিনেগাৰ পানীত মানে তিয়াই থৈছোঁ এই সৰিয়হখিনি কেতিয়াও পানীত মানে নিতিয়াব আৰু লগতে এতিয়া মই মছলা গোটেইখিনি পিছি ল'ম কেইটামান লং দি দিছোঁ কেইটামান মানে চামুচেৰে 1 চামুচ আৰু লং দি দিছোঁ লংকেইটা দি দিলে আৰু ধুনীয়া ধুনীয়া গোন্ধাব ভাল লাগিব এই মছলাখিনি এতিয়া আধা পিছা কৰি ল'ম আচাৰত দিয়া মছলা আপোনালোকে এটা কথা লক্ষ্য কৰিব আধা পিছা কৰিলেহে ভাল এতিয়া এটা কেৰাহীত মই 500 গ্ৰাম তেল গৰম কৰিছোঁ আপোনালোকে আচাৰ বনাওঁতে বহুত তেল লাগে বুলি নাভাবিব তেল কমকৈ দিলেও হ'ব কিন্তু সঠিক পদ্ধতিয়ে বনাব লাগিব এতিয়া মই চাওকচোন যিখিনি মছলা আধা পিছা কৰি ল'লোঁ এটা গামলাত দি দিলোঁ এয়া গামলাতে উলিয়াই ল'লোঁ মানে ডাঙৰ এটা গামলা লৈ লৈছোঁ লগে লগে মই এতিয়া সৰিয়হখিনিও পিছি ল'ব লাগিব এয়া ভিনেগাৰ পানীত তিয়াই থৈছোঁ সৰিয়হখিনি সুন্দৰকৈ পিছি ল'ম আৰু লগতে আপোনালোকে চাই থাকক এয়া তেলখিনিও ইতিমধ্যে প্ৰায় গৰম হৈছে কেইখিলামান মানে তেজপাত লগতে নহৰু দুফুটামান দি দিছোঁ গোন্ধটো আৰু ধুনীয়া হ'বৰ বাবে মছলাখিনি গামলাত থৈ ল'লোঁ সৰিয়হখিনিও পিছি ল'লোঁ এয়া মই ভিনেগাৰ পানী দিহে সৰিয়হখিনি তিয়াইছোঁ দেই আৰু ভিনেগাৰ পানী যিখিনি মানে সৰিয়হ তিয়াইছিলোঁ পেলাই দিব নালাগে গৰম গৰম তেলখিনি ইয়াতে যোগ কৰি দিছোঁ চাওক এয়া গৰম গৰম তেলখিনি মছলাতে যোগ কৰি দিছোঁ ইয়াতে আৰু দুটামান বস্তু যোগ কৰিবলৈ আছে আপোনালোকে চাই থাককচোন মছলাখিনি খুব ধুনীয়া এটা গোন্ধাইছে সেইটো অৱশ্যে মইহে অনুভৱ কৰিব পাৰিছোঁ এয়া এই যে কেঁচা কেঁচা জলকীয়াকেইটা মই ধৰক ৰ'দত শুকুৱাই থৈছিলোঁ সেয়াও দি দিলোঁ লগে লগে ইয়াত এতিয়া কি দিম জানেনে হালধি লগতে আৰু এটা বস্তু দিম সেইটো হৈছে ৰেড চিলি মানে ৰেড চিলি দিলে আপোনাৰ কালাৰটো বৰ ধুনীয়া আহে সেয়েহে ৰেড চিলি ব্যৱহাৰ কৰিছোঁ আৰু লগতে মই আচাৰখিনি প্ৰথমৰ পৰা শেষলৈকে খুব ধুনীয়াকৈ আজি দেখুৱাই দিছোঁ নহ'লে কমেণ্টত মানুহে বৰকৈ সুধি থাকে যে আমুকটো কিমান দিম বা ভুচুকটো কিমান দিম সেয়েহে আপোনালোকে গুৰুত্ব দি শুনিলে নিশ্চয় গম পাব এতিয়া মছলাখিনি ৰেডিটো হৈ গ'ল আমখিনি ৰ'দৰ পৰা আনিলোঁ মানে এতিয়া আবেলি সময় ৰ'দৰ পৰা আনিলোঁ আৰু ধুনীয়াকৈ আমখিনি পানীটো শুকাই গ'ল আমখিনি বহুত নুশুকুৱাব জাষ্ট পানীটোহে শুকাবলৈ দিব মানে পানীটো শুকালে ধৰক তেতিয়া আচাৰখিনি বেয়া নহয় আৰু যিটো মানে নিমখত থকা পানীটো ওলাইছিলে যে এতিয়া এটা খৰাহীত লৈ গোটেই আমখিনি মই যোগ কৰি দিলোঁ এয়া চাওক ইয়াত 5 কেজি আমৰ ভিতৰত শুকাই গৈ চাগে অকণমান কমিছেগৈ আৰু নহয়নে যিহেতু অকণমান পানীও শুকাই গ'ল সেয়েহে এতিয়া মই কি কৰিম জানেনে খুব সুন্দৰকৈ মিশ্ৰণটো কৰি ল'ম এয়া মিশ্ৰণ কৰি আছোঁ মই খুব ধুনীয়াকৈ মিশ্ৰণ কৰিব যাতে তলে ওপৰে মছলাখিনি একদম সুন্দৰকৈ আমৰ লগত মানে সোমাই যায় আৰু আমখিনি আকৌ এবাৰ কৈছোঁ একেবাৰে শুকুৱাই নেপেলাব তেতিয়া ধৰক এই আমৰ পিচটো খাই বেয়া লাগিব আমখিনি মই যেনেধৰণে কাটিছোঁ আপোনালোকে তাতকৈ সৰুকৈও কাটিব পাৰে একো কথা নাই খুব ধুনীয়াকৈ মিশ্ৰণ কৰিলোঁ খুব গৰম হৈ আছে যিহেতু তেলখিনি পূৰা উতলা তেল যে কি নহওক বাৰু মিশ্ৰণটো হৈ গ'ল খুব ধুনীয়াকৈ এতিয়া মই এটা বৈয়ামত ভৰাইছোঁ কিন্তু 2 ঘণ্টা পাছত কিয় কওকচোন ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পাছত এটা বৈয়ামত ভৰাই দেখুৱাইছোঁ অৱশ্যে চিচাৰৰ বৈয়াম এইটোতে গোটেইখিনি নধৰে বাৰু এনেধৰণে খুব হেঁচি হেঁচি ভৰাব মুখলৈকে আচাৰখিনি নভৰাব আৰু যেতিয়া আচাৰ ভৰাই এখন হাতাৰ সহায়ত মানে এনেধৰণে হেঁচি হেঁচি ভৰাব তেতিয়া ধৰক এই যে হেঁচি হেঁচি ভৰাওঁতে ওপৰলৈ তেল আৰু ভিনেগাৰখিনি অলপ ওলাই আহিছে নাই তেতিয়া আচাৰখিনি বহু দিনলৈ বেয়া নহয় যিকোনো আচাৰ ভৰাওঁতে হেঁচি হেঁচি ভৰাব যাতে হাৱাটো মানে ল'ব নোৱাৰে একদম পূৰা খাচ খাই থাকিব লাগিব আমাৰ মাহঁতে কয় আগতে খুব খাচ খাই থাকিব লাগে তেতিয়া ভেঁকুৰে নাহে মানে ভেঁকুৰে নধৰে আৰু মাজে মাজে ৰ'দত দিব কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আজিলৈ আহিছোঁ বাই বাই